ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ অপহৰণক লৈ কুইপৰ বিষয়ৰ প্ৰতিক্ৰিয়া ডেডলাইন অতিক্ৰমি গলেও আমি বাৰ্তালাপ অব্যাহত ৰাখিম অসমৰ এজন প্ৰসিদ্ধ লোক মধ্যস্থতাকাৰী হিচাপে আলফা স্বাধীনৰ সৈতে আলোচনা কৰি আছে 22 জানুৱাৰীত আমাক 20 কোটি টকা দাবী কৰিছিল যোৱা 2-3 দিনতো বহুবাৰ কথা বতৰা হৈছে অপহৃত দুয়োজনক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছে মীমাংসাৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছো বুলি তেওঁলোকে এক অডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে পুনৰ কৈছো যে যেহেতু ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ অপহৰণক লৈ আমি যেহেতু জনাই আহিছিলো যে কুইপৰ বিষয়ৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাছিল আৰু শেহতীয়াকৈ এক প্ৰেছ বিজ্ঞপ্তি যোগে আলফা স্বাধীনৰ পৰা জনোৱা হৈছিল যে নতুনকৈ এটা ডেডলাইন দিয়া হৈছে গতিকে শাস্তি দিয়া হ'ব ঠিক তেনে সময়তে এই খবৰ আহি পৰিছে যে কুইপৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডেডলাইন অতিক্ৰমি গলেও আমি বাৰ্তালাপ অব্যাহত ৰাখিম অসমৰ এজন প্ৰসিদ্ধ লোক মধ্যস্থতাকাৰী হিচাপে আলফা স্বাধীনৰ সৈতে আলোচনা কৰি আছে আৰু 22 জানুৱাৰীত আমাক 20 কোটি টকা দাবী কৰিছিল সকলোবোৰ এক অডিঅ' যেহেতু ক্লিপ আহিছে আমি কিছু সময়ৰ পিছত আগবঢ়াম আৰু এতিয়া আহিছে অন্য খবৰৰ মাজলে ব্ৰেকিং নিউজ এই মুহূৰ্তৰ শিলচৰত কাগজ কল কৰ্মচাৰী প্ৰতিবাদ সাংসদ ডক্টৰ ৰাজদীপ ৰয়ৰ ঘৰৰ সন্মুখত এই প্ৰতিবাদ নগাঁও আৰু কাছাৰৰ কাগজ কল কৰ্মচাৰীৰ এই প্ৰতিবাদ এইচপিচিৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবী কাগজ কল কৰ্মচাৰী প্ৰাপ্য শীঘ্ৰে আদায়ৰ দাবী ইতিমধ্যে মৃত্যু হোৱা 81জন কৰ্মচাৰী পৰিয়ালকো ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে আমি দেখুৱাইছো এনেধৰণে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে কাগজ কল কৰ্মচাৰী প্ৰাপ্য ধন আদায়ৰ বাবে তেওঁলোকে দাবী কৰিছে প্ৰতিবাদ কৰিছে শিলচৰত এয়া প্ৰতিবাদ কৰিছে কাগজ কলৰ কৰ্মচাৰীসকলে সাংসদ ডক্টৰ ৰাজদীপ ৰয়ৰ ঘৰৰ সন্মুখত বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে 49 মাহ ধৰি নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি ৰাখি আজিলৈকে 81জন শ্ৰমিকক চৰকাৰী নিৰ্যাতনে অনাহাৰে অৰ্ধাহাৰে বিনা চিকিৎসাই হত্যা কৰা হৈছে আমি দীৰ্ঘদিন ধৰি চৰকাৰী প্ৰতিশ্ৰুতিৰ আশ্বাসৰ ওপৰত বিশ্বাস কৰি আছিলোঁ কিন্তু আজিলৈকে কোনো ধৰণৰ কোনো পদক্ষেপ চৰকাৰে লোৱা নাই চৰকাৰে কৈছিলে যে 4141 কোটি টকা কাছাৰ আৰু নগাঁও কাগজ কলত ইনভেষ্টমেণ্ট হৈছে 2014ৰ পৰা 18লৈকে কিন্তু এই ইনভেষ্টমেণ্ট আজিলৈকে হোৱা নাই ছয়নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদনক লৈ পুনৰ তুলুঙা মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কমিটিৰ প্ৰতিবেদনক চান্দাৰ সৈতে তুলনা কৰি মন্তব্য এয়া চান্দা খোজাৰ দৰে বিষয় নহয় যে কোনোবাই খুজিলে দি দিব হিমন্ত বিশ্ব শৰ্মাই এই কথা কোৱাৰ লগতে সমান্তৰালভাৱে চীনৰ প্ৰসংগ উত্থাপন কৰিছে চীনৰ নাম টানি আনিও কমিটিৰ প্ৰতিবেদনক লৈ মন্তব্য কৰিছে যে ভাৰত চীনৰ দৰে নহয় যি খোজে তাকে পাব হিমন্ত বিশ্ব শৰ্মাৰ ছয়নং দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণত সাংবিধানিক বাধা আছে বুলিও উল্লেখ কৰিছে আৰু কমিটিৰ প্ৰতিবেদন সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে এনেকুৱা চুক্তিত কোন প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে সহি কৰিব সেই কথাও উল্লেখ কৰিছে 6 নম্বৰ দফা ৰূপায়ণ হ'ব লাগে কিন্তু যদি এখন কমিটিয়ে সুপ্ৰিম কোৰ্ট বা সংবিধানৰ নিৰ্দিষ্ট ধাৰাৰ বিপৰীতে গৈ ৰিকমেণ্ডেশ্যন দিয়ে তেতিয়াহ'লে সেই ৰিকমেণ্ডেশ্যনখিনি আইনজ্ঞৰ হতুৱাই পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা থাকে আৰু কমিটিখনে নিজেই লিখি দিছে যে আমাৰ ৰিকমেণ্ডেশ্যনবিলাক আইনসংগত হয় নে নহয় আপোনালোকে আৰু এবাৰ পৰীক্ষা কৰিব তাৰ বাবে আমি 2 বছৰ সময় দিছোঁ এতিয়া ইয়াত বিতৰ্ক ক'ত আছে এইটোতো মই নাজানো বিতৰ্কৰ স্থান ক'ত গতিকে এতিয়া যোনে সহি মাৰিছে ৰিপৰ্টত তেওঁলোকে কয় যে 6 নম্বৰ দফা ইমিডিয়েট ৰূপায়ণ কৰিব লাগে যদি ইমিডিয়েট ৰূপায়ণ কৰিব লাগে আমাক 2 বছৰ সময় কিয় দিলে ৰিপৰ্টটো দিওঁতে লিখি দিব লাগিছিল যে তৎকালীন ৰূপায়ণ কৰিব লাগে নিজে 2 বছৰ সময় দি 2 বছৰ নহওঁতে হুলস্থুল কৰি থাকিলে কি ক'ব আপোনালোকে মই নাকচ কৰাৰ বাবে কোন কোটা হয় যদি সুপ্ৰিম কোৰ্টে নাকচ কৰি থৈছে সংবিধানে নাকচ কৰি থৈছে সুপ্ৰিম কোৰ্টৰ ওপৰত মাত মাতাৰ অধিকাৰ সাংবাদিকৰে আছে নে মোৰে আছে নে আন কাৰোবাৰ আছে সুপ্ৰিম কোৰ্টে কৈছে যে ৰিজাৰ্ভেশ্যন 50%ৰ ওপৰত হ'ব নোৱাৰে এতিয়া আপুনি যদি কয় 100% ৰিজাৰ্ভেশ্যন হ'ব লাগে সেইজন কোনজন CMA তাৰ ওপৰত সহি মাৰিব পাৰিব মাৰিলে দেখোন তেওঁক সুপ্ৰিম কোৰ্টে জেল দি দিব কোন প্ৰধানমন্ত্ৰীয়ে সহি কৰিব ভাৰতত সুপ্ৰিম কোৰ্টৰ ওপৰততো একো নহয় যদি সুপ্ৰিম কোৰ্টক কিবা বাইপাছ কৰিব খোজে সংসদত গৈ আইন পাছ কৰিব লাগিব বা সুপ্ৰিম কোৰ্টতে গৈ আকৌ আবেদন দিব লাগিব যে মহামান্য আদালত আপোনাৰ এই জাজমেণ্টটো আমাৰ কিবা এটা পৰিপ্ৰেক্ষিতত আমি ইয়াৰ লগত একমত নহয়
আপোনালোকে আমাক জাজমেণ্টটো ৰিভাইজ কৰি দিয়ক। তো এতিয়া ভাৰতখনতো গণতন্ত্ৰ হয় নহয়, এইখনতো চাইনিজ কাণ্ট্ৰি নহয় যে কোনোবা কমিটিয়ে দি দিলে, কোনোবা লুৰিণজ্যোতি গগৈয়ে বেয়া পাব, কোনোবা দীপাংকৰ নাথে বেয়া পাব, গতিকে আইন আদালত একো নাই, ধাম ধুম আপুনি বুলডোজাৰ চলাই দিয়ক। তেনেকুৱা ছিষ্টেম মইতো ভাৰতত নহ'ব নহয়, এইটো কাৰণে ভাৰতখনক চাইনা কৰিব লাগিব। ইণ্ডিয়া ইজ এ লেণ্ড হুইচ ৰেচপেক্ট ৰুল অফ ল। উই ৰেচপেক্ট সুপ্ৰিম কোৰ্ট, উই ৰেচপেক্ট হাই কোৰ্ট। আমি জুডিচিয়াৰীৰ বাহিৰত যাব নোৱাৰোঁ নহয়। এতিয়া কোনোবাই আৰু আন্দোলন কৰিলে বুলি আপুনি কোৰ্টৰ বাহিৰত যাব পাৰিব নেকি? ডাঙৰ ডাঙৰ ডিক্টেটৰে নোৱাৰিলে, ইন্দিৰা গান্ধীৰ দৰে মানুহে সুপ্ৰিম কোৰ্টৰ বাহিৰত যাব নোৱাৰিলে। ইমান ক্ষমতা থকা স্বত্তেও হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল কোন কুটা হয় সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত যাবৰ কাৰণে? এখন চান্দা টান্দা তোলাৰ দৰে ইমান ইজি কাম নহয় নহয় যে কাৰোবাক গ'ল চান্দা তুলি লৈ আহিলে, এইটো কথাটো ইমান ইজি নহয়তো। চব কথা আৰু এনেকৈ সহজ হ'ব পাৰে নেকি যে ইচ্ছা কৰিলোঁ নন পলিটিকেল মানুহ, ৰাতিয়ে কৈ দিলোঁ আমি পলিটিকেল, আকৌ ৰাতিপুৱাই কৈ দিলোঁ কোনো এডভাইজাৰে আমাৰ হৈ ষ্টেটমেণ্ট দিব নোৱাৰে, পিছদিনাখন কৈ দিলোঁ নহয় নহয় তেওঁ পাৰে। এনেকুৱা চৰকাৰটো চলিব নোৱাৰে নহয়। লিগেল এক্সপাৰ্টে কাম কৰি আছে ইতিমধ্যে। লিগেল এক্সপাৰ্টসকলে চাই আছে, য'ত যেনেকৈ এইটো চাব লাগে পৰীক্ষা চলি আছে। টাইমটো কমিটিয়ে 2 বছৰ দিছে। আপোনালোকক মই যিমান দূৰ জানো আছুৱে কমিটিৰ ৰিপৰ্টটো ফাদিল কৰিছিলে। সেই ফাদিল কৰা ৰিপৰ্টটো আপোনালোকে পঢ়িব, তাত ক্লিয়াৰলি লিখা আছে যে উই গেভ গভৰ্ণমেণ্ট 2 years টাইম টু ইমপ্লিমেণ্ট দিছ ৰিপৰ্ট। আছুক আৰু অৰাজনৈতিক বুলি ক'ব নোৱাৰে, এটা পলিটিকেল সংগঠন এটা সেইকাৰণে পলিটিকেল সংগঠনৰ উত্তৰ পলিটিকেলি পাব, সন্মান তন্মান সহকাৰে নাপায়। অৰাজনৈতিক যেতিয়া আছিল তেতিয়া সন্মান সহকাৰে উত্তৰ পাইছিলে। এতিয়া যিহেতু ৰাজনৈতিক হ'ল, গতিকে AGPক যেনেকৈ আমি কথা কওঁ, UDFক যেনেকৈ কওঁ, কংগ্ৰেছক যেনেকৈ কওঁ, আমি তেনেকেই ক'ম। তেওঁলোকে ডিক্লেয়াৰ কৰক যে আমি অৰাজনৈতিক, তেতিয়া আমি অৰাজনৈতিক সংগঠনক লৈ যেনেকৈ কথা কওঁ আমি তেনেকৈ ক'ম। এতিয়া তেওঁলোকে ৰাজনৈতিক বুলি নিজক ডিক্লেয়াৰ কৰি থৈ দিছে, গতিকে দে উইল গেট এ পলিটিকেল ৰেছপন্স। জনজাতীয় গাঁৱত শুকুৰবাৰে নৈশ যাপন কৰিলে সাংসদ গৌৰৱ গগৈ। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁহফলা মিচিং গাঁৱত সুশীল পেগুৰ ঘৰত নিশা কটাই গৌৰৱ গগৈ। গৌৰৱ গগৈক এনেদৰে কাষত পাই উৎফুল্লিত হৈ পৰে গাঁওখনৰ বাসিন্দাসকল। গীত নৃত্যৰে আদৰণি জনোৱাৰ পিছত মিচিং লোকসকলৰ পৰম্পৰাগত পাকঘৰত বহি জনজাতীয় খাদ্য সম্ভাৰৰ জুতি লয় সাংসদগৰাকীয়ে। ইয়াৰ পিছতে চাংঘৰটোৰ এটা কোঠাত নিশাটো পাৰ কৰে গৌৰৱ গগৈ। আৰু নিউজ 18ৰে হোৱা এক বাৰ্তালাপত সাংসদগৰাকীয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ নোহোৱা প্ৰসংগক লৈ পুনৰ এবাৰ কটাক্ষ কৰে। গৌতম বৰাৰ ৰিপৰ্ট। এই গাঁওখনৰ সুশীল পেগুৰ বাসগৃহত আজি এগৰাকী অতিথি আছে, এগৰাকী অতি বিশিষ্ট অতিথি, সেয়া হৈছে সাংসদ গৌৰৱ গগৈ। আৰু তেখেতে আজি আহি এজন সাধাৰণ লোকৰ দৰে এই বাসগৃহটোত নৈশ যাপন কৰিব। আমি দেখুৱাইছোঁ যে এটা সাধাৰণ চাংঘৰত থকা এটা বাসগৃহ, আৰু তাতে তেওঁ আজি নিশা পাৰ কৰিব। মই জানিব চেষ্টা কৰিম যে এটা লাক্সাৰিয়াছ লাইফ, এগৰাকী MP হিচাপে, এগৰাকী মুখ্যমন্ত্ৰীৰ সন্তান হিচাপে এক অতি বিলাসবহুল জীৱন কটোৱাৰ পিছত আজি এনেদৰে আহি আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? চাওক, মোৰ মনত পৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱলৈ। তেওঁ বহুত দিন এনেদৰে গাঁৱৰ ভিতৰত ৰাতি যেতিয়া তেওঁ সাংসদ আছিলে, গাঁৱৰ ভিতৰতে তেওঁ ৰাতি কটাইছিল। আৰু আজি তেওঁলৈ মনত পৰিছে, এখন ঘৰলৈও তেওঁলৈ আহিছে। আৰু এই অঞ্চলৰ মানুহ একদম আপোন, এই অঞ্চলত বাওঁফলাৰ মানুহখিনি একদম মানে ঘৰুৱা মানুহ দৰে মোৰ কাৰণে, মোৰ পৰিয়ালৰ বাবে। তো সেইকাৰণে একো কিবা বেলেগ লগা নাই। নিজৰ ঘৰত যিধৰণে ঘৰত থাকিলে আৰাম পাওঁ, এই একে আৰামটো আজি ইয়াত আহি পাইছোঁ। ৰাইজে যাক বিচাৰে, দলৰ আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যাক বিচাৰে, সেয়া পৰামৰ্শ লৈ দলৰ নেতৃত্বক জনোৱা যাব। আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ 15 বছৰ মুখ্যমন্ত্ৰী থকা সময়ত যথেষ্ট ব্যস্ত আছিল। তো তেওঁ গোটেই সমষ্টিৰ দায়িত্বত দলৰ সতীৰ্থসকল, তৃণমূল পৰ্যায়ৰ কৰ্মীসকল, পঞ্চায়তৰ প্ৰতিনিধিসকলেহে তিতাবৰ ৰাইজৰ সমস্যাখিনি প্ৰয়াত মুখ্যমন্ত্ৰীৰ ওচৰলৈ লৈ গৈছিল। তো সেইকাৰণে আজিৰ তাৰিখত মই অকলে এই সিদ্ধান্তটো ল'ব নোৱাৰোঁ। নিশ্চয় মোক আগন্তুক দিনত আমাৰ দলৰ পঞ্চায়ত প্ৰতিনিধিসকল, ৱাৰ্ড সদস্যসকল, মণ্ডলসকলৰ লগত একদম আমাৰ দলৰ তৃণমূল পৰ্যায়লৈ যিখিনি ৰাইজ আছে, যি আমাৰ
প্ৰাক্তন CMক ভাল পাইছিল সকলো ওচৰত গৈ এটা সামূহিক এটা সংকল্প লৈ দলৰ নেতৃত্বক জনাব লাগিব আৰু দলৰ নেতৃত্বহে এই সিদ্ধান্তটো ল'ব শেষত এটা কথা সুধো মামাৰ প্ৰতি কিবা ক'ব নেকি আৰু যেটো ৰাজনীতিত বৰ্তমান মামা আৰু বুলেটৰ প্ৰসংগ অতিকৈ চৰ্চিত হৈ আছে কিবা প্ৰতিক্ৰিয়া চাওক মামাই মৰম বিচাৰি আছে সেইকাৰণে এইবোৰ চব কথা কৈ আছে কি এবাৰ নেখেলোঁ এইটো নকৰোঁ ইমান তেওঁ ভাবিছে ইমান চাইকেল চলোৱাৰ পিছতো ইমান কষ্ট কৰাৰ পিছতো তো এই মুখ্যমন্ত্ৰী হোৱা তেওঁলোকৰ সপোনটো আজি তাৰিখত দেখা পোৱা নাই অলপ বেয়া লাগিছে অলপ কিবা এটা তেওঁক কেন্দ্ৰীয় চৰকাৰে কিবা এটা আজি তাৰিখত মন্ত্ৰী দি দিয়ক নেকি ভাল হ'ব হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে বৰ্তমান দেখা গৈছে যে সাংসদগৰাকী আজি নৈশ যাপন কৰিব ইতিমধ্যে তেখেতে বহুকেইটা মন্তব্য কৰিছে আৰু যিহেতু নিৰ্বাচনৰ মাজত মাত্ৰ 1.5 মাহ বাকী আছে গতিকে তেখেতৰ প্ৰতিক্ৰিয়াৰ তেখেতে যি মন্তব্য দিছে তাৰ প্ৰতিক্ৰিয়া হিচাপে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া আমি পৰৱৰ্তী সময়ত জানিব পাৰিম তিনিচুকীয়াৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাপানী গাঁও পঞ্চায়তৰ অধীনত থকা মাকুম নগৰৰ নিলগত অৱস্থিত খেৰবাৰী গাঁও এই গাঁওখনৰ ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়াতৰ সমস্যাত ভুগি আছে লগতে চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে গাঁৱৰ ৰাইজে স্থানীয় বিধায়ক সঞ্জয় কিষাণক বহুবাৰ আহ্বান কৰাৰ পিছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে নিজে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিছে আৰু আমি বাতৰি আৰম্ভণিতে জনাইছিলো যে ৰামকুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ অপহৰণক লৈ কুইপৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডেডলাইন অতিক্ৰমি গলেও আমি বাৰ্তালাপ অব্যাহত ৰাখিম বুলি তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ এজন প্ৰসিদ্ধ লোক মধ্যস্থতাকাৰী হিচাপে আলফা স্বাধীনৰ সৈতে আলোচনা কৰি আছে 22 জানুৱাৰীত আমাক 20 কোটি টকা দাবী কৰিছিল যোৱা 2-3 দিনতো বহুবাৰ কথা বতৰা হৈছে অপহৃত দুইজনক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনাইছে মীমাংসাৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছো বুলি ইতিমধ্যে জনাইছে This is Partho Bora from News 18 Network. Right now I am joined by the spokesperson of Quipo Oil and Gas Infrastructure Limited. As you know, two employees of Quipo, Mr. Gogoi and Mr. Ramkumar, were abducted by Militant Group of Assam. Ma'am, what is the latest update? It's been almost 2 months and the deadline given by the militant organization is over by now. What is the status of the company? Because they are your employees. Partho, thank you for reaching out to us. In this respect, we would like to say that our employees were kidnapped, abducted by so-called ULFA and NSCN on the 21st of December from our rig site at in Kumcheka in Arunachal Pradesh. Since the 21st of December, 22nd, we got the first call for ransom from them, and we have been in discussions with them since the 21st of December. We have we have appealed to them and we have been in discussions with them. In fact, we were there in Arunachal Pradesh over a period talking to them there, and initially they call us. We are not in a position to call and talk to them, so they do call us on a regular basis. And in the last few weeks, these conversations have been on a multiple times a day and daily basis also. In addition to directly interacting with them, we are also working along with the intelligence agencies, the police, the state government, the central government. They are also guiding us to resolve this and see how we can resolve this amicably to all of us. We have also taken assistance of a well-known person in Northeast who is helping us to, have these discussions with them so that we are able to reach out to them and close it. This deadline, yes, I understand that they have mentioned a deadline and they have said, the only thing I have said is I can say as the company is that for us there is no deadline. For us the aim is 2 of my colleagues are there and we will work to ensure that they return home. So there is the deadline has been issued, but then we will still continue to be in talks with them. We will still talk to them, and we will ensure that they reach back home safely. Yeah, what do you appeal to the government of Assam and government of India in this regard? You said they've been helping you all through in this discussion. So what do you appeal to them? Right now, all people, everyone from Assam, they are appealing to the Alpha and NSCN to release the abducted persons. So on behalf of the company, what do you appeal to the government, both the governments?
my company's we might have our corporate office in Gurgaon, but that does not mean that we are not from. We have directly 800 plus people. We are 800 plus people family in the Northeast who are directly working with me in this company. Each one of us are contributing to the economy there. We are contributing to the economy of the country. We are contributing to the overall development of this country and the states in the Northeast. In addition to these 800 people, we also have, we indirectly, support various ancillary industries, vehicles, ambulances, medical services. Local industries are supported by us, and when I am talking on behalf of the company, I think it is each one of us who are reaching out to say that fine, we will talk and resolve whatever issues they have. We will talk and understand and come to a solution on this. I think the Chief Minister of Assam has already made a appeal a couple of days back, and I'm sure they will sort of keep continuing to guide us and help us resolve this at the earliest. Okay. I want to appeal to all I'm saying is it needs to be closed at the earliest. Yeah, I understand. I'll just ask one more question. What was the bone of contention? Why could not the two parties reach a mutually agreed solution? I won't ask what was their demand, but then what was the bone of contention largely? Why you said you've been in talks for last 2 months, but the middle ground could not be reached. So what could be the reason, do you think? When our employees were abducted on the 21st, we have received a ransom demand for release of our employees. The demand that came across was a figure of 20 crores. Okay. And since then, we have been in discussion with them to arrive at a solution to this, which we have been actively working on, is what I can say. Okay, thanks a lot. Nice talking to you. We also hope that the two abducted persons, they come home safely.